বৃত্ত সম্বন্ধীয় কালি অনুশীলনী 11 11 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। 11 নম্বৰ প্ৰশ্নটো কৈছে এখন গাড়ীৰ ওপৰা ওপৰিকৈ লাগি নথকাকৈ দুডাল ৱাইফাৰ আছে। 115 ডিগ্ৰীৰ এটা কোণেৰে ঘূৰি থকা প্ৰতিডাল ৱাইফাৰৰ 25 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এখন ব্লেড আছে। ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংকৰ কালি নিৰ্ণয় কৰা বুলি কৈছে। এতিয়া প্ৰথমে তোমালোকে মনত পেলোৱা ৱাইফাৰ মানেনো কি? ৱাইফাৰ মানে হৈছে যে যিটো আমাৰ গাড়ীত আগফালে চপা কৰিবলৈ থাকে দুডাল, এইটোকে আমাৰ ৱাইফাৰ বুলি কোৱা হয়, সকলোৱে জানে এইটো। এতিয়া কি কৈছে, আমাৰ এখন গাড়ীৰ ওপৰত লাগি নথকা দুডাল ৱাইফাৰ আছে বুলি কৈছে, হয় নাই? 150 ডিগ্ৰীত ৱাইফাৰডাল কেনেকৈ থাকে আমাৰ চোৱা, এনেকৈ 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 থাকে, চপা কৰি থাকে এই দুডাল, হয়নে? এতিয়া কি কৈছে, এই ৱাইফাৰ দুডাল 150 ডিগ্ৰী কোণেৰে ঘূৰি থকা প্ৰতিডাল ৱাইফাৰ 25 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ, এইটো আমাৰ ৱাইফাৰটো, এইটো ইয়াত 25 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ। এতিয়া কি কৈছে, এইটো তলত থাকে, এইটো তাৰপিছত ঘূৰি থাকোঁতে এইটো এই ঘূৰি থকা অংকৰ আমাৰ অংকৰ কালি উলিয়াব লাগে। আৰু এইটো এটা কি হৈছে, বৃত্তকলাৰ সৃষ্টি হৈছে, কাৰণ এইটো ঘূৰি ঘূৰি আহি আকৌ এটা বৃত্ত হয়গৈ। কিন্তু ইয়াত ৱাইফাৰ এইটো এডালৰ কথাই মই লিখিছোঁ, আৰু এডাল ৱাইফাৰ আছে, তেনেকৈ এইটো আমাৰ ঘূৰিব। তোমালোকে এইটো আকাৰ দৰকাৰ নাই, এনে বুজিবৰ কাৰণে মই আঁকি দিছোঁ, প্ৰয়োজন নাই। এইটো এনেকৈ ঘূৰিব, এইকেইটা অংক চপা হোৱা অংক ওলাব কৈছে এইখিনি। এতিয়া দুডাল থকাৰ কাৰণে আমাৰ এইটোত এটা বৃত্তকলা হৈছে। বৃত্তকলা হ'লে আমি বৃত্তকলাৰ ফৰ্মুলাটো জানোৱেই, θ/360 ডিগ্ৰী ইনটু পাই r স্কোৱাৰ। কিন্তু ইয়াত দুডাল থকাৰ কাৰণে আমাৰ টুটো আমাৰ ইনটু হ'ব। এতিয়া চোৱা কেনেদৰে লিখিম, ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংকৰ কালি উলিয়াব লাগে। কালি উলিয়াব লাগে আমাৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংকৰ কালি। ইয়াত চোৱা কি আছিলে, এইটো আমাৰ এতিয়া বৃত্তকলা হয়, যিহেতু এইটোত আমাৰ বৃত্তকলা সৃষ্টি 2 ইনটু θ/360 ইনটু পাই r স্কোৱাৰ, এইটো হয়নে? আৰু থিটাৰ মান আমাক কি দিয়া আছে, থিটাৰ মান আমাক দিয়া আছে 115, আৰু এইটো দৈৰ্ঘ্য আমাক কিমান দিয়া আছে, এইটো এটা ব্যাসাৰ্ধটো আমাৰ r কিমান দিয়া আছে 25। এইটো গম পাইছে নহয়, দুইটো কিয় আহিছে, দুইটো ইয়াত দুটা আমাৰ ৱাইফাৰ থকাৰ কাৰণে। এতিয়া এইটো মানখিনি আমি বহাই দিম। 2 থিটাৰ ভেলু আমাৰ 115/360, পাইৰ ভেলু আমাক ইয়াত মেনশ্যন কৰা নাই, সেইকাৰণে 22/7, আৰৰ ভেলু 25 দুবাৰ আছে, স্কোৱাৰ আছে, আমি দুবাৰ লিখিম। এইটো এতিয়া জাষ্ট আমি কেলকুলেশ্যন কৰিম। এতিয়া চোৱা 115 পাছেৰে কেইবাৰ যাব, 23, ইয়াক আকৌ পাছেৰে কিমান যাব, 72, আকৌ 2ৰে 72 কেইবাৰ যায়, 36, আকৌ 2ৰে 22ক 11 বাৰ গ'ল, ইয়াক 18 বাৰ গ'ল, আৰু আমাৰ কেঞ্চেল নেযায়। এতিয়া কিমান হ'ব চোৱা, কি থাকিলে 11 ইনটু 25 ইনটু 25, তলত কি থাকিলে 18 ইনটু 7,
আৰু ইয়াত 23টো এটা থাকিলে 23 23 11 25 25 ইয়াত লিখিছোঁ এতিয়া এইখিনি ইনটু কৰিলে আমাৰ কিমান হয় ইনটু কৰিলে আমাৰ 11 into 25 into 25 into 23 কিমান হয় 158125 by 18 into 7 126 centimeter square এইটো হৈছে আমাৰ নিৰ্ণয় কালি নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা পানীৰ তলত থকা হিলবোৰৰ বাবে জাহাজবোৰ অতৰ্ক কৰি দিবলৈ এটা লাইট হাউচে ৰঙা বৰণীয়াৰ পোহৰ 16.5 কিলোমিটাৰ দূৰত্বলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায় সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰৰ অতৰ্ক কৰি দিয়া হয় এই অংকৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পায়ৰ মান 3.14 ব্যৱহাৰ কৰিব কৈছে যদি এনেকৈ মেনশ্যন নকৰে পায়ৰ মান তেতিয়া 22/7 বহাই দিলে হ'ল এতিয়া চোৱা এতিয়া 12 নম্বৰ সলিউশনটো কি কৈছে এইটো যেনিবা আমাৰ সাগৰটো এইটো সাগৰ ইয়াৰ ওপৰত আমাৰ কি এটা আছে লাইট হাউচ এটা আছে যেনিবা এইটো লাইট হাউচটো কি কৈছে পানীৰ তলত হিলবোৰে জাহাজবোৰ অতৰ্ক কৰি দিবলৈ এটা লাইট হাউচ ৰঙা বৰণীয়াকৈ 16.5 সাগৰৰ তললৈ 16.5 কিলো দূৰত্বলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায় কেনেকৈ এইটো আমাক বিয়পায়গে বুলি কৈছে এইটো এনেদৰে বিয়পায় এইটো আৰু ইয়াত কিমান ডিগ্ৰী কোণ কৰিছে বুলি কৈছে 80 ডিগ্ৰী এইটো তাৰপিছত এটা কি বৃত্তকলা এটা সৃষ্টি হৈছে এইটো বিয়পাইছে বিটা আগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ অতৰ্ক কৰি দিয়া হয় এই অংকৰ কালি এইটো এই অংকটো আমাৰ ওলাব লাগে এটা তোমালোকে এইটো বৃত্তকলা বুলি গমেই পালা এটা বৃত্তকলাৰ কালিৰ উত্তৰটো আমি ব্যৱহাৰ কৰি এইটো আমি সমাধান কৰিম এতিয়া চোৱা তোমালোকে এই ছবিটো আঁকিব নালাগে এনে মই বুজাবৰ কাৰণে আঁকি দিছোঁ বুজিবৰ কাৰণে এতিয়া সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজখন অতৰ্ক কৰি দিয়া এই অংকৰ কালি ওলাব কৈছে কি দিয়া আছে চোৱা আমাৰ এতিয়া দিয়া আছে আমাক ইয়াত থিটাৰ মান কিমান 80 ডিগ্ৰী আৰু ব্যাসাৰ্ধ আৰু দৈৰ্ঘ্য 16.5 সেন্টিমিটাৰ কি ওলাব কৈছে এতেকে সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ অতৰ্ক কৰি দিয়া হয় এই অংকৰ কালি আমাক উলিয়াব কৈছে কি আছিল আমাৰ θ/360 × পাই r স্কয়াৰ এতিয়া থিটাৰ ভ্যালু আমাৰ 80 360 পাইৰ ভ্যালু 3.14 বহাব কৈছে আৰৰ ভ্যালু আকৌ 16.5 স্কয়াৰ আছে আমাৰ দুবাৰ লিখিম এটা কেনসেল কৰিম 0 0 কেনসেল এটুক আমাৰ 4 ৰে 8ক 2 বাৰ গল 36ক 9 বাৰ আকৌ 3 ৰে 9 3 বাৰ গল আকৌ 16.5ক 5.5 গৈছে আকৌ 3 ৰে আকৌ 16.5 আকৌ কেনসেল কৰিলো 5.5 এতিয়া আমাৰ কি থাকিলে 2 × 3.14 × 5 × 5 × 5 × 5 এইটো থাকিলে আৰু এইটো ইনটু কৰিলে আমাৰ কি হয় ইনটু কৰিলে 189.97 কিলোমিটাৰ নে সেন্টিমিটাৰ আছে আমাৰ কিলোমিটাৰ আছে কিলোমিটাৰ স্কয়াৰ
তেনেহ'লে এইটো চেণ্টিমিটাৰ নহয়, আমাৰ কিলোমিটাৰ দিয়া আছে, কিলোমিটাৰ লিখিব। যি দিয়া আছে প্ৰশ্নত, যি দিয়া আছে একক তাকে লিখিব লাগে। এতিয়া আমি নেক্সট প্ৰশ্নটো আলোচনা কৰিম। 13 নম্বৰ প্ৰশ্নটো চোৱা, চিত্ৰ 11.11 এইটো দিয়া আছে চিত্ৰখন। দেখুওৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে। যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 চেণ্টিমিটাৰ হয়, তেন্তে প্ৰতি চেণ্টিমিটাৰ স্কুৱাৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা √3 = 1.7 ব্যৱহাৰ কৰিব কৈছে। √3 মান আমি বহাই দিব লাগিব। ইয়াত চোৱা, ইম্পৰ্টেণ্ট হয়, অকণমানৰ দীঘলো হ'ব এই অংকটো। কি কৈছে, দেখুওৱাৰ দৰে এখন ঘূৰণীয়া এটা বৃত্ত এটা, তাৰপিছত টেবুলৰ কভাৰ 6টা সমান নক্সাত, এইটো কভাৰবোৰ সমান নক্সাত আছে। কেইটা কভাৰ আছে আমাৰ? 6টা। 1টা 2টা 3টা 4টা 5টা 6টা আছে। আৰু কভাৰবোৰৰ ব্যাসাৰ্ধটো কিমান হয়গৈ বুলি কৈছে আমাৰ 28 চেণ্টিমিটাৰ। প্ৰতিটো চেণ্টিমিটাৰ কিমান টকা হ'লে আমি কিমান হ'ব? প্ৰথমে এইটো আমাৰ কি সৃষ্টি হৈছে চোৱা, বৰষুণ দি আছে বাহিৰৰ, এইকাৰণে অকণমান চাউণ্ডটো শুনা ডিষ্টাৰ্ব হ'ব পাৰে। এইটো হৈছে আমাৰ এটা বৃত্তখণ্ড আৰু সমান আছে। প্ৰথমে বৃত্তখণ্ডৰ ইকুৱেল কি আছিলে আমাৰ? বৃত্তকলা কালি মাইনাছ ত্ৰিভুজৰ কালি। এতিয়া প্ৰথম এটা বৃত্তখণ্ড উলিয়াই ল'লে আমি বাকীখিনি সমান যিহেতু হৈছে, 6টা আমি 6ৰে পূৰণ কৰি দিলে আমাৰ হৈ যাব। কিন্তু প্ৰথমে এইকেইটা একোটা বৃত্তখণ্ড, সেইকাৰণে আমি বৃত্তখণ্ড ওলাব লাগিব। চাই লওঁ আমি কেনেকৈ কৰিম। এইটো ছবিটো দেখাত সমান হোৱা নাই, তোমালোকে সমানকৈ আঁকিবা। মই জাষ্ট চেম্পলটো দেখাই আঁকি দিছোঁ। আমাৰ ইয়াত কেন্দ্ৰ O আৰু এইকেইটা আমাৰ ব্যাসাৰ্ধৰ মান দিয়া আছে 28 চেণ্টিমিটাৰ। এইটোকে আমি প্ৰথম ল'ম। OA, এইটো আমি P দিছোঁ, B। OAPB এটা বৃত্তকলা হয় আৰু APB আমাৰ বৃত্তখণ্ড। এতিয়া চোৱা আমি কেনেদৰে কৰিম। সলিউশ্যন, 6টা সমান নক্সায়ে 6টা সমান 6টা সমান বৃত্তকলা গঠন কৰিছে, য'ত ব্যাসাৰ্ধ কিমান বুলি কৈছে আমাক? য'ত ব্যাসাৰ্ধ R 28 চেণ্টিমিটাৰ আৰু কোণটো কিমান হ'ব? আৰু কোণ থিটাৰ মান কিমান হ'ব? আমাৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে আমি সকলোৱে জানো, 360। তেনেহ'লে 6টা হ'ল 360/6 ডিভাইড কৰিলে কিমান হ'ব? এক ভাগত কিমানকৈ পৰিলেগৈ? 60 ডিগ্ৰী। 6ৰে 360 কেঞ্চেল কৰিলে কিমান হয় আমাৰ? বা হৰণ কৰিলে 60 ডিগ্ৰী হয়। আৰু APBৰ আমাৰ বৃত্তখণ্ডৰ কালি উলিয়াব লাগে। প্ৰথম আমি কিহৰ উলিয়াম? আমি বৃত্তকলাটো কোনটো? OAPB। OAPBৰ বৃত্তকলাৰ কালি প্ৰথম উলিয়াই ল'ম আমি। কি আছিলে আমাৰ? θ/360 × πr²। থিটাৰ ভেলু 60, আকৌ 360, পাইৰ ভেলু আমাক ইয়াত মেনশ্যন কৰা নাই, সেইকাৰণে 22/7। আৰৰ ভেলু 28 আছে, স্কোৱাৰ আছে, আমি দুবাৰ লিখিম। এতিয়া 0 0 কেঞ্চেল গ'ল, 6ৰে 36 6 গ'ল, 7ৰে 28ক 4 গ'ল, হৰণ কৰিলে আকৌ এইটো 2ৰে কৰিলে 3, 6ক আকৌ 11 বাৰ গ'ল, 22 আৰু কেঞ্চেল নাযায়। এতিয়া 11 × 4 × কি থাকিলে? 28। কি থাকিলে? 11 × 4 × 28 তলত থাকিলে 3। তেনেহ'লে 11 × 4 × 28 যদি ইনটু কৰোঁ আমি কিমান হয়? 1232/3 চেণ্টিমিটাৰ স্কোৱাৰ। এইটো আমাৰ
বৃত্তকলাৰ কালি এতিয়া আমি উলিয়াম ত্ৰিভুজ অ এ বিৰ কালি এটা ত্ৰিভুজ অ এ বিৰ কালি আমি কি জানো 1/2 ভূমিপূৰণ উন্নতি ত্ৰিভুজটো আমাৰ কোনটো অ এ বি লৈছোঁ তোমালোকে এইখিনি ল'ব পাৰা এটা যিকোনো এটা ল'লে হ'ল মই যেনিবা এইটো লৈছোঁ ইয়াত অ এ বি এটা ত্ৰিভুজ অ এ মই ইয়াত বেলেগকৈ আঁকিম ইয়াত আকৌ আমাক এতিয়া লাগিব ভূমি আমাৰ যেনিবা এ বি মান কিন্তু নেজানো উন্নতি এটা আঁকিব লাগিব আমি লম্ব ভিডিঅ' বেলেগকৈ আঁকিম চোৱা যাতে তোমালোকৰ সুবিধা হয় বুজিবলৈ এইটো আমাৰ ত্ৰিভুজটো অ এ বি এতিয়া ইয়াৰ উন্নতি আগৰ ভিডিঅ'বোৰ এনেধৰণৰ অংক কৰিছোঁ আমি এইটো আমি এম দিছোঁ এতিয়া চোৱা ত্ৰিভুজ অ এ বিৰ কালি উলিয়াবৰ বাবে কি কৰিলোঁ মই অ এম লম্ব এ বি অংকন কৰা হ'ল এতিয়া ত্ৰিভুজ দুটা আমি সৰ্বাংগম দেখাম কিয়নো সৰ্বাংগম দেখালে তেতিয়া আমাৰ এই দুটা বাহু সমান হ'বগৈ এই দুটা বাহু সমান হ'লে আমি আকৌ এ বিৰ মান পাম উন্নতি আহি যাব উন্নতিৰ মান আকৌ পাবলৈ এবাৰ সমান হোৱাৰ পিছত আমি আকৌ ত্ৰিকোণমিতি ব্যৱহাৰ কৰিম আগৰ ভিডিঅ'খিনিত ভালকৈ মোৰ বুজোৱা আছে চাই ল'বা এতিয়া ত্ৰিভুজ অ এ এম আৰু ত্ৰিভুজ দুটা আছে অ এম বি এতিয়া আমি সৰ্বাংগম দেখাওঁ অ এ ইকুৱেল অ বি অ এ ইকুৱেল অ বি আগৰ ছবি চোৱাচোন কি হয় এইকেইটা আমাৰ ব্যাসাৰ্ধ আৰু একে বৃত্তৰ ব্যাসাৰ্ধ সদায় কি হয় আমাৰ সমান একে বৃত্তৰ ব্যাসাৰ্ধ আৰু অ এমটো হৈছে আমাৰ সাধাৰণ দুটা ত্ৰিভুজৰ কাৰণে এটাই বাহুৱে আছে আৰু এই কোণটো আমাৰ কিমান ডিগ্ৰী উন্নতি হ'লে আমাৰ 90 ডিগ্ৰী হয় লম্ব এ এম অ ইকুৱেল টু বি এম অ কিমান ডিগ্ৰী আমাৰ 90 ডিগ্ৰী এতিয়া ত্ৰিভুজটো আমাৰ অ এ এম সৰ্বাংগহম ত্ৰিভুজ অ এম বি কি চৰ্তত 90 ডিগ্ৰী আৰু বাহু দুটা থাকিলে আৰ এইচ এছ হয় হয়নে তাৰপিছত আমাৰ কি থাকিলে এ এম সমান এম বি হ'ল আৰু এই কোণটো আমাৰ সমান হৈ গ'ল কোনটো কোণ এ অ' এম বি অ' এম ইকুৱেল টু কি কাৰ আধা হয় আমাৰ 1/2 এ অ' বিৰ আৰু এ অ' বি আমাৰ কিমান ডিগ্ৰী আছিলে 60 ডিগ্ৰী আছিলে 60 তেনেহ'লে 2ৰে 60 কেঞ্চেল কৰিলে আমাৰ এনেকৈ কেঞ্চেল কৰি দিয়ে 30 ডিগ্ৰী আমি পালোঁ এতিয়া চোৱা এতিয়া আমি এই দুটা সমান হোৱাৰ পিছত আমি এতিয়া আকৌ এটা ত্ৰিভুজ ল'ম এ অ' এম বা তোমালোকে বি অ' এমটো ল'ব পাৰা এইটো ইয়াতো মই আঁকিছোঁগৈ কোনটো ত্ৰিভুজ লৈছোঁ মই অ' এম এ এইটো ব্যাসাৰ্ধ আমাক দিয়া আছে 28 দিয়া আছে এইচ হয় এইটো হৈছে আমাৰ কোণৰ বিপৰীতটো আমাৰ কি হয় লম্ব পি আৰু এইটো আমাৰ ভূমি এইটো মনত ৰাখিবা এতিয়া এইচ বি পি পৰা আমি অ' এমটো আছিলে আমাৰ লম্ব আৰু এ এম জানিলে আমি এই বিটো আমি জানি যাম এতিয়া কি কৰা তোমালোকে এইটো ত্ৰিকোণমিতিত পাইছিলা তোমালোকে ত্ৰিভুজ অ' এ এমৰ পৰা কি পোৱা অ' এ এমৰ পৰা আমি cos 30 থিটাৰ বুলি কি আছিলে আমাৰ 30 ইয়াত 30 লিখিছোঁ 30 হ'লে কি আহিব আমাৰ b/h b হৈছে আমাৰ অ' এম আৰু অ' এইচ cos 30ৰ ভেলু আমাৰ √3/2 অ' এমৰ ভেলু ওলাব লাগে অ' এইচৰ ভেলু 28 এতিয়া
2 OM equal to 28 root 3 আকৌ OM equal to 28 root 3 by 2 এই 2 টো প্ৰহনাই আছে ৰাইট সাইডে গলে ডিভাইড হ'ব এতিয়া কিমান হ'ব চোৱা 2 ৰে 28 ক 14 গল कैंसिल कर लो 14 और रूट 3 बोले किमान भाव कैसे तुम्हारा 1.7 तेनेलो OM इक्वल टू 14 into 1.7 की है 23.8 है एटू एटिया को AM उलियाम AM कारण को P और H की आहिबा फॉर्मूला sin 30 इक्वल P तो ऐसे P by H आसिले आमार AM by O A sin 30 वैल्यू किमान आमार 1/2 AM उलियाब लागे आरो O एर वैल्यू की होय आमार 28 एतिया 2 AM equal to 21 into 128 আকৌ AM equal to 28/2 किमान होय 28/2 आमार 14 এতিয়া সোয়া তোমালোকক AM তোৰ মানটো আমি পালো এটা এই ছবিত সোয়া তোমালোকে AM ৰ পৰা আমি কি উলাব লাগে ভূমি AB টু কাৰ দুগুণ AM 2 AM হ'ব এতিয়া আমি AB পাই যাম আৰু অলৰেডি উন্নতি পাইছে তেতিয়া কিটো কৰিব পাৰিম আমি ত্ৰিভুজ OAB ৰ কালি উলিয়াব পাৰিম এতিয়াকে AB ইকুৱেল টু আমি কি পালো 2 AM তো AM ৰ ভ্যালু আমাৰ কিমান আছিল 14 2 into 14 28 এতিয়া আমি ত্ৰিভুজ OAB ৰ কালি কি আছিল আমাৰ 1/2 ভূমি আমাৰ AB উন্নতি আমাৰ OM এতিয়া ভূমি কিমান পালো আমি 28 উন্নতি কিমান পাইছিলে আমি 23.8 2 रे 28 ক 14 টাইম গল এটা 14 into 23.8 আমাৰ কিমান হয় ইনটু কইলে 333.2 এটো এতিয়া আমি কি উলিয়াম বৃত্তখণ্ডৰ কালি এতেকে বৃত্তখণ্ডটো আছিল আমাৰ APB কালি বৃত্তকলা কোনটো আছিল আমাৰ বৃত্তকলাটো OAPB কালি মাইনাস ত্ৰিভুজ OAB ৰ কালি এতিয়া বৃত্তকলাৰ কালি কিমান পাইছিলো আমি 1232/3 মাইনাস আকৌ ত্ৰিভুজ OAB ৰ কালি 333.2 এটো আমি লহাগু লম 1232 মাইনাস এটো কিমান হ'ব 6339999.6 আকৌ এটো মাইনাস কৰিলে কিমান হ'ব আমাৰ 232.4/3 এটো এতিয়া আকৌ কি কৈছে এটা নক্সাৰে উলালো আমাক কেটা নক্সাৰ আছিল আমাৰ 6টা এটাকে 6টা নক্সাৰ কালি 6 ৰে ইনটু কৰিম এটা নক্সাটো কিমান পাইছিল আমি 232.4/3 কালি আকৌ 3 ৰে 6 ক দুইবাৰ গল ক্যান্সেল কৰিলে তাৰ পিছত কিমান হল আমাৰ এটো 2 into 4 8 2 2 jar 4 2 3 jar 6 2 2 jar 4 4 64.8 centimeter square এটো আমি 6টা নক্সাৰ কালিটো পালো তাত কি কৈছে আকৌ প্ৰতিটো প্ৰশ্নটো অকমান দীঘল হয় কি কৈছে প্ৰতি সেন্টিমিটাৰত 0.35 টকা হলে তেন্তে এইটোত কিমান হ'ব এইটো লিয়াব লাগে আমাৰ এতেকে প্ৰতি সেন্টিমিটাৰ
স্কুৱাৰত 0.35 টকা খৰচ হয়। এতেকে 6টা নক্সা তৈয়াৰ কৰোঁতে মুঠ খৰচ কিমান হ'ব? 464 আমাৰ 6টা নক্সাৰ কালি কিমান আছিলে? 464.8 ইনটু 0.35 কৰিলে আমাৰ কি হয়? 162.68 টকা। এইটো হৈছে আমাৰ এনসাৰ। প্ৰথমৰ পৰা ভালকৈ চাই লোৱা আগে, অকণমান দীঘল হয়। কিন্তু ষ্টেপবোৰ মনত ৰাখিলে ইমান টান নহয়, জাষ্ট কেলকুলেশ্যনটো ক্লিয়াৰ হ'ব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 14 নম্বৰটো শুদ্ধ উত্তৰটো দিয়া বুলি কৈছে। আৰবিআৰ কাৰ্ডত যুক্ত এটা বৃত্তৰ পিঠ ডিগ্ৰীত কোন এটা বৃত্তকলাৰ, কালি আমি বৃত্তকলাৰ কালি কি পাইছিলোঁ? θ/360 ইনটু পাই আৰ স্কোৱাৰ। ইয়াত ডিগ্ৰীটো কি ব্যাসাৰ্ধক কেপিটেল আৰ দিছে আৰু থিটাৰ ঠাইত পি দিছে। কোনটো হ'ব আমাৰ? ইয়াত 360 পাই আৰ, ইয়াত যদি 360 আছে চিত, কিন্তু ইয়াত পাই স্কোৱাৰ নাই, তেন্তে এইটো নহয়। তোমালোকে এইটো হ'ব ডিটো। চোৱা, 2ৰে থিটাৰ ভেলু পি বহাইছে, 2ৰে 720 কেঞ্চেল কৰিলে 360 হয় আৰু পাই আৰ স্কোৱাৰ আছে। তেনেহ'লে অপশ্যনটো কোনটো আমাৰ? ডি। তেন্তে 14 নম্বৰটো এনসাৰ কি হ'ব আমাৰ? ডি। p/720 ইনটু 2 পাই আৰ স্কোৱাৰ। কিয়নো আমি বৃত্তকলাৰ কালি কি আছিলে আমাৰ? θ/360 ইনটু পাই আৰ স্কোৱাৰ আছিলে। যেনিবা থিটাৰ ঠাইত পি দিবলৈ কৈছে তোমালোকক, আৰু আৰৰ ঠাইত স্মল আৰ ঠাইত কেপিটেল আৰ ল'ব কৈছে। তাৰপিছত ইয়াত 2 দিছে, 2ৰে 720 কেঞ্চেল কৰিলে আমাৰ 360 হয়। এইকাৰণে অপশ্যন ডি। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, আৰু যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা, যাতে তোমাৰ লগতো আন কাৰোবাৰ সহায় হয়।